ৰাতিপুৱাৰ পৰা যে ইমানে ব্যস্ত থাকোঁ কি যে কৰোঁ নিজে গম নাপাওঁ দে। আচলতে দিনটো খুবেই বেছি সৰু, তাৰ কাৰণে একদম সময়বোৰ ইমান পুটুককৈ পাৰ হৈ যায় ন। আৰু ছোৱালীজনী মোৰ ক'ব গ'লে খুবেই বেছি লক্ষী দে, একদম দিনটো জোলনাত এনেকুৱা শুৱাই থৈ দিলে শুইয়ে থাকে দেই। তাৰ কাৰণে মোৰ কামবোৰ জটপটকৈ কৰিবলৈ কাৰণে ভাল হয়। আৰু ছোৱালী যেতিয়া শুই থাকে তেতিয়া পটাপট কামখিনি কৰি লওঁ। ইফালে মিস্ত্ৰী আহিছে মানে ইফালে মানে ভাবিছে যে ৰুমটোত মানে ভাড়াঘৰ যিহেতু আমাৰ আছে, আৰু ইফালে দুটামান ৰুম বঢ়াই দিওঁ বুলি পেলাই মানুহজনে লাগি আছে মিস্ত্ৰীজনৰ লগত যোগালি। এতিয়া মিস্ত্ৰীৰ কাৰণে খানাও বনাব লাগে, নিজৰ কাৰণেতো আছে, লগতে মিস্ত্ৰী বাহিৰা মানুহ আহিলেতো খানাটো বনাব লাগিব। তাৰ কাৰণে এইফালে বনালোঁ খানা, আৰু খানাত কি বনাইছোঁ অকণমান আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু সময় নাই বাহিৰত গৈ ভিডিঅ' কৰিবলৈ কাৰণে, টুক টাক এনেদৰে ভিডিঅ' কৰি আপলোড কৰি আছোঁ আৰু কি যে কৰোঁ। ইয়াতে বনাই থলোঁ মই মাছ, আৰু ৰাতিপুৱা যিহেতু মাছ আহিছিলে তাৰ কাৰণে ভাবিলোঁ মিস্ত্ৰীও আহিছে মাছটো লৈ লওঁ। আৰু ইফালে মই বনালোঁ লাবৰা, মানে বিন, আলু, বেঙেনা, মূলা, বিলাহী দি পেলাই এনেদৰে জটপটকৈ এটা লাবৰা বনাই দিলোঁ। আৰু ইফালে বনাই থৈ দিলোঁ মই দালি, আৰু লগতে ইফালে শাক ভাজি থৈ দিছোঁ বাতিত, আপোনালোকক নেদেখুৱালোঁ যিহেতু। দিনটো ব্যস্ত থাকিলেও কণ্টেণ্ট নাই, তাকে টেনশ্যন হৈ থাকে দে সঁচাকৈ। ফেচবুকটো মানে বিৰাটেই বেছি টেনশ্যন বুলি ক'ব লাগিব দে। তাকে টুক টাককৈ দিলোঁ আৰু আপোনালোকৰ লগত।